গোলকগঞ্জ বিধানসভা সমষ্টিৰ 23,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰিছোঁ। অসমত প্ৰায় 35 লাখ মহিলাই প্ৰথম কিস্তিত 10,000কৈ পাব, দ্বিতীয় কিস্তিত 25,000 পাব, তৃতীয় কিস্তিত 50,000 টকালৈকে তেওঁলোকে পাব পাৰিব। এতিয়া ৰাইজক আমি কি দিছোঁ কি দিয়া নাই ৰাইজে নিজে দেখি আছে নহয়। গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোঁতে লুঙি ধুতি দিছিলে। আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ। গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই ৰাইজে ক'ব পাৰিব। যোন মানুহ ৰাইজৰ লগত নাথাকে, ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে, তেওঁ কেনেকৈ ৰাইজৰ কথা ক'ব পাৰিব? কোনোবাই ক'ব পাৰিব নেকি যে কম বয়সত বিয়া কৰালে জেলত দি দিম? ৰাজনীতি কৰা মানুহে মাটিৰ পিছত মাটি এভিকশ্যন কৰাৰ সাহস কৰিব পাৰে নেকি? আমাৰ দম আছে কাৰণে আমি কাম কৰিব পাৰোঁ।